ভিডিঅ'টো গুড মৰ্ণিং এই মই এমছলৈ যাবলৈ ৰেডি হৈছে আপোনালোকে আহিছেনে ওলাইছেনে নাই আহক একেলগে যাম সকলো আৰু বাকীখিনি পিছত দেখুৱাই থাকিম দেই লাহে লাহেকৈ সাজু হৈ ওলালোঁ হয় আপোনালোকে ভাবিছে যে ক'লৈ যাব সাজু হয় চাংচাৰিত যিখন নতুনকৈ এইমছ হৈছিলে আজি সেইখন উন্মোধন কৰিবলৈ মোদী ডাঙৰীয়া আহিছিল চাংচাৰিলৈ তো তালৈকেই ওলালোঁ যদিও বা গৰম আছিল লগৰবিলাকৰ লগত অলপ ফূৰ্তিতে ফটো উঠিলোঁ পিছলৈ এইবিলাক স্মৃতি হৈ ৰৈ যাব ভালেই লাগিল গৰম আছিলে অলপ অত্যন্ত গৰম আছিলে আজি মানুহ বহুত হৈছিলে বহুত বেছি দেখুৱাব পৰা নাই কিন্তু যিখিনি সম্ভৱ হৈছে সেইখিনি দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিছোঁ চাওকচোন আপোনালোকে ইমান মানুহ হৈছে যদিও বা আজি গৰু বিহু আছিলে কিন্তু আমাৰ অসমবাসীয়ে মোদী ডাঙৰীয়াক আদৰি অনাত কোনো ধৰণৰ সংকোচ কৰা নাই সকলো আগবাঢ়ি আহিছে সকলোৱে মোদী ডাঙৰীয়াক চাবলৈ গৈছে বৰ বেছি দেখুৱাব পৰা নাই অকণমান দেখুৱাইছোঁ আজি যিহে গৰম আৰু সম্ভৱো নহয় দিয়কচোন ইমানবিলাক মানুহ দেখুৱাটো তো যিখিনি পাৰিছোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ ঘৰলৈ উভতি অহাৰ সময় হ'ল এনেকৈ হ'লেও ঘৰলৈ উভতি আহিছোঁ আৰু ঘৰলৈ আহি পালোঁ আহি পায়ে ভাবিলোঁ যে এই কাপোৰযোৰৰ লগত দুখনমান ফটোৱে তুলি থৈ দিওঁ তো বেলেগ প'জ নাছিলে তো ভাবিলোঁ যে যঁতৰটো আছিলে মই যিহেতু সূতা লওঁ যঁতৰতে ভাবিলোঁ যে সেনেকৈয়ে দুকপিমান ফটো তুলি থওঁ স্মৃতিও হ'ব গৰম আছিলে খুব গৰম আছিলে বেছি সময় নোৱাৰিলোঁ অলপ সময় কিবাকৈ দুখনমান ফটো আৰু এটা ভিডিঅ' কৰি পিনে সেনেকৈয়ে থলোঁ আৰু আপোনালোকে কমেণ্ট কৰি জনাবচোন আপোনালোকে কাপোৰ বোৱেনে মই কিন্তু বওঁ দেই ভাবিছোঁ চাগৈ হাৰে ৰাস্তাৰ পৰা অলপ বেলতলালৈ ওলাই আহিলোঁ ঘৰত ব্লগটো বনোৱা নহয় শুই আছিলোঁ শুই উঠি হঠাৎ দৌৰা দৌৰিকৈ আহিব লগা হ'ল তো এনেকৈয়ে গুচি আহিলোঁ আৰু ভাবিলোঁ ৰাস্তাৰ পৰাই ব্লগটো দেখুৱাওঁ আপোনালোকক মোৰ ভাই বোৱাৰীৰ ল'ৰা এটা হৈছে তাকে খবৰ ল'বলৈ বুলি ওলালোঁ গুৱাহাটীত ইমানেই ভিৰ আছিলে যে ৰাস্তা বেলেগ কৰোঁতে আমি ৰাস্তা হেৰুৱাই পিনে 2 ঘণ্টা আমি ৰাস্তা বিচৰতে লগাই দিলোঁ গুগল মেপতো চালোঁ গৈ পিনে বেলেগ জেগা পালোঁ কি ক'ব কিবাকৈ পালোঁ আৰু জেগা ছোৱালীজনীয়ে অকণমানিটোক ল'লে অকণমানিটোক লৈ অলপ খেলিলে চাওকচোন ইমান মৰম লগা এইজনী মোৰ ভাই বোৱাৰীজনী যাৰ হৈছে পোৱালিটো দুখনমান তাৰ ফটো দিবলৈ চেষ্টা কৰিছোঁ চাওকচোন এয়া চাওকচোন আহি পায়েই মেডিকেলৰ পৰা আকৌ ছোৱালীজনীয়ে কাপোৰ উলিয়াই লৈছে এইবিলাক আকৌ এতিয়া ভাত বনাব লৈছোঁ ইমানখিনিয়ে আছিল আজিৰ ব্লগটো এতিয়া ভাত খাব যাওঁ আৰু আপোনালোকক এটা কথা মনত পেলাই দিওঁ যে আমাৰ লাষ্ট ভিডিঅ'টোত ভিউৱাৰ্ছ আছিলে কিন্তু লাইক আৰু কমেণ্ট ছাবস্ক্ৰাইব নাছিলে যিহেতু ময়ো আপোনালোকৰ পৰিয়ালৰে সেইবাবে আশা কৰিলোঁ আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ শুভৰাত্ৰি